আমাৰ জন্মৰ ডাঙৰীয়া আছে এখেতক গোলাম গামোচা দি সম্বৰ্ধনা জনাবলৈ আমাৰ কাবেৰী বাৰ্মি কম্পোষ্টটো আমাৰ অতি আৱশ্যক। আমাৰ আজি চাব আমাৰ ক্লাইমেট আমাৰ ৱেডাৰ কেনেকুৱা নহয় জানো, কেমিকেল দি আমাৰ খেতি কিবা কৰি কিনা এতিয়া জনাত আগত আমি 34, 32 এইটো চবৰ পৰা টেম্পাৰেচাৰ আছে। আজি আমাৰ জনাত ৰেকৰ্ড হৈছে 41লৈকে হৈছে এই বছৰ। এইটোৰ কাৰণে কি হৈছে আমি কেমিকেল আমি খেতিত ইউজ কৰোঁ, এই য'ত তাৰ আমাৰ কেমিকেলৰ কাৰণে আমাৰ বাতাবৰণৰ কাৰণে বেয়া। সেইটো কাৰণে এই বাৰ্মি কম্পোষ্ট বহুতেই মানে ইয়াত এইটো লাভতে আছে। ইয়াত আপোনালোকে যেনেকৈ BA পাছ কৰি বা MA পাছ কৰি ডিগ্ৰী কৰি যোনটো কিবা নাপায়, চাকৰি নাপায়, মানুহক চলিবৰ কাৰণে আত্মনিৰ্ভৰৰ কাৰণে এই ভাৰত চৰকাৰে এইবিলাক প্ৰগ্ৰাম বনোৱা হৈছে। এতিয়া চাওক আপুনি কংক্ৰিট দি নকৰাকৈ আপুনি কম পইচাত, এইটো এটা ফৰ্মুলা আছে, কম পইচাত আপুনি 10,000 ভিতৰত আপুনি এইটো ৰেডি কৰিব পাৰে। ফাৰ্ষ্টত কি কৰিব লাগে, বাঁহ লাগে, আপুনি চাব গমকৈ দিব লাগে। তাত এই বাৰ্মি ৱাছ যোনটো ওলাইছে এই চাইডত এই তাত আপ 10 চেণ্টিমিটাৰ তাত আপ হ'ব লাগে, ইয়াত 10 চেণ্টিমিটাৰ ডাউন হ'ব লাগে। তাত আমি পানী দিওঁ ইয়াত নহয় জানো, মইচাৰ মেইনটেইন কৰিব লাগে পানী। তাৰ ৱাছটো এই এনেকৈ ওলাই চাওক, এইটো বাৰ্মি ৱাছটো এইটো আমাৰ কীট নিয়ন্ত্ৰণ কৰে। ইয়াৰ আপোনাৰ পেষ্টিচাইডো আছে, প্লাছ আপোনাৰ ভিটামিন আছে, ইয়াত নিউট্ৰিয়েণ্টছ আছে। যিটো আমি বাৰ্মি কম্পোষ্টত আমাৰ 16টা ইয়াত কিবা নিউট্ৰিয়েণ্টছ পোৱা যায়, যেনেকৈ মেগনেছিয়াম, পটাছ, NPK। এইবিলাক আমি কি কৰোঁ, কেমিকেলে ব্যৱহাৰ কৰোঁ নহয় জানো। সেইকাৰণে এই বাৰ্মি কম্পোষ্টেদি আপুনি এই কিবা কৰি শিকি লয়। আজি ছাৰ মেডাম সিহঁতে আপোনালোকক মোক ইয়াত মাথাৰ কাৰণে বা আপোনালোক কেনেকৈ বনাব লাগে সেই পদ্ধতিটো কৈ আছোঁ। আপোনালোকে ঘৰতো এইটো বস্তু কৰিব লাগে। এতিয়া মই এই বাৰ্মি কম্পোষ্ট কৰি আজি মই 10জন মানুহক পানী দিব লাগে, ঠাণ্ডা মানে পানী কিবা কৰিব লাগে। আৰু এজন কিবাটো আছে তাত মইচাৰ মেইনটেইন কৰিব লাগে। নহ'লে কেঁচুই কি হ'ব, গৰমত সেই ওপৰত নাই ঘৰতে ৰাখিব। সেইটো কাৰণে আমি পানীটো দিব লাগে। আৰু সেই পানী দিয়াটো আপোনাৰ ৱেষ্টেজ নাযাব, গোটেই তাত ধোৱাবিলাক বা কিবা আৰু তাত যোনটো এৰিব তাৰ ৱাছটো ওলাব।